মই এটি আপোনালোকৰ মাজলৈ সৰু কবিতা লৈ আহিছোঁ। কবিতা মই কেতিয়া লিখোঁ, কি কৰোঁ মই নিজে ক'ব নোৱাৰোঁ, কি ভাবি লিখোঁ মই নিজে ক'ব নোৱাৰোঁ। কেতিয়াবা মনটো বেয়া লাগিলে কবিতা এটা লিখিও, আৰু কথাবোৰ ক'বলৈ আহোঁ কিন্তু কথা নহয়, মোৰ কবিতাহে হয়। সেয়েহে মই আপোনালোকৰ আগত মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটি মোৰ শিৰোনাম আবেগ। আগলি কলাপাতৰ দৰে অস্থিৰ মনৰ ছন্দে ছন্দে মোৰ উৎকণ্ঠাৰ বন্যা। গম পাইছেনে? দেহৰ ৰন্ধে ৰন্ধে আবেগৰ দুৰু দুৰু কম্পন। ৰিব ৰিব পা লাগি মোৰ সৰু কোঠাটোৰ জিলমিল পৰ্দাখনি নাচি উঠে অজানিতে। নীৰৱ দৰ্শক মই, যন্ত্ৰণাক কাতৰ হৃদয়ৰ এটি হুমুনীয়া বা। মোৰ কথাবিলাক এটা হুমুনীয়া হোৱাৰ লগত তুলনা কৰিছোঁ, আপোনালোকে চাবচোন। আমি কিবা দুখ লাগিলে কিবা হেৰি হ'লে আমি কেতিয়া হুমুনীয়া কাৰো নহয়, সেইটোকে কৈছোঁ মই। আপোনালোকে ভুল নুবুজিব। আৰু আপোনালোকে মোৰ কবিতাটি যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এনেকৈ সৰু সৰু কবিতা আপোনালোকৰ মাজলৈ আনিম, যদিহে ভাল পায় আপোনালোকে শুনিবলৈ। ভাল নাপালেতো আৰু উপায় নাই, গম পাম। আপোনালোকে যদি লাইক শ্বেয়াৰ কমেণ্ট নকৰে তেতিয়াই গম পাম যে আপোনালোকে মোৰ কবিতাটি ভাল পোৱা নাই। মই আপোনালোকৰ প্ৰতিটো কবিতা, কথা, ভিডিঅ' সকলো মই আপোনালোকৰ চাওঁ। আপোনালোকেও মোৰ চাবচোন দেই, যদিহে ভাল পাইছে। আৰুনো কি ক'ম, এয়াকে কৈ মই মোৰ ভিডিঅ'টি সামৰি মাৰিছোঁ। ধন্যবাদ।